এই ৰায়দানত আমি সম্পূৰ্ণ সুখী নহয়। আমি এইটো কথা অৱশ্যে আমাৰ এটা মানে সন্তুষ্টি পোৱাৰ আমাৰ হেৰি আছে যে আমাৰ মহামান্য আদালতে ধাৰা 302ৰ অধীনত দোষী সাব্যস্ত ৰাখিছে। হয়তো ইয়াৰ ভিতৰত ধাৰা 302ৰ মানে অধীনত কেইজনমান দোষী সাব্যস্ত হ'ব, কিন্তু গোটেইবিলাকতো নহয়। যিখিনি হ'ব তাৰ কাৰণে আমি সুখী হ'ম, কিন্তু বাকী 25জনক যিধৰণে ৰেহাই দিলে আৰু সেই ক্ষেত্ৰত পৰোক্ষ আমাৰ যিখিনি সাক্ষ্যদান হৈছিলে সেই পৰোক্ষ সাক্ষ্যদান অলপো বিবেচনা নকৰিলে। সাক্ষ্য প্ৰমাণ আছিলে কিন্তু প্ৰত্যক্ষ সাক্ষ্য প্ৰমাণ নাই, কিন্তু পৰোক্ষ সাক্ষ্য প্ৰমাণ আছিল। যেনেকৈ ডকুমেণ্টাৰী এভিডেন্স থাকে বা অন্য ধৰণৰ এভিডেন্স থাকে, সেই কথাবিলাক আমাৰ মহামান্য আদালতে বিবেচনা কৰা নাই। আৰু যিটো বিবেচনা কৰিলে তেওঁলোকক সেইটো বিবেচনাৰ দ্বাৰা তেওঁলোকক মুক্তহে কৰিলে, দোষৰ পৰা মুক্ত কৰিলে এই 25জনক। মানে মিশ্ৰিত ফল বুলি ক'ব লাগিব। আমি 20জনৰ যে মৃত্যুদণ্ড হ'ব লাগে বা যাৱজ্জীৱন জেল হ'ব লাগে আমি এইটো কোৱা নাই, কিন্তু আমি কৈছোঁ যে মূল দোষী যিকেইজন আছে সেইকেইজনৰ অন্তত ফাঁচি হ'ব লাগিব, এইটোৱে আমাৰ আশা। এই ৰায়দানত আমি সম্পূৰ্ণ সুখী নহয়। আমি এইটো কথা অৱশ্যে আমাৰ এটা মানে সন্তুষ্টি পোৱাৰ আমাৰ হেৰি আছে যে আমাৰ মহামান্য আদালতে ধাৰা 302ৰ অধীনত দোষী সাব্যস্ত ৰাখিছে। হয়তো ইয়াৰ ভিতৰত ধাৰা 302ৰ মানে অধীনত কেইজনমান দোষী সাব্যস্ত হ'ব, কিন্তু গোটেইবিলাকতো নহয়। যিখিনি হ'ব তাৰ কাৰণে আমি সুখী হ'ম, কিন্তু বাকী 25জনক যিধৰণে ৰেহাই দিলে আৰু সেই ক্ষেত্ৰত পৰোক্ষ আমাৰ যিখিনি সাক্ষ্যদান হৈছিলে সেই পৰোক্ষ সাক্ষ্যদান অলপো বিবেচনা নকৰিলে। সাক্ষ্য প্ৰমাণ আছিলে কিন্তু প্ৰত্যক্ষ সাক্ষ্য প্ৰমাণ নাই, কিন্তু পৰোক্ষ সাক্ষ্য প্ৰমাণ আছিল। যেনেকৈ ডকুমেণ্টাৰী এভিডেন্স থাকে বা অন্য ধৰণৰ এভিডেন্স থাকে, সেই কথাবিলাক আমাৰ মহামান্য আদালতে বিবেচনা কৰা নাই। আৰু যিটো বিবেচনা কৰিলে তেওঁলোকক সেইটো বিবেচনাৰ দ্বাৰা তেওঁলোকক মুক্তহে কৰিলে, দোষৰ পৰা মুক্ত কৰিলে এই 25জনক। মানে মিশ্ৰিত ফল বুলি ক'ব লাগিব। আমি 20জনৰ যে মৃত্যুদণ্ড হ'ব লাগে বা যাৱজ্জীৱন জেল হ'ব লাগে আমি এইটো কোৱা নাই, কিন্তু আমি কৈছোঁ যে মূল দোষী যিকেইজন আছে সেইকেইজনৰ অন্তত ফাঁচি হ'ব লাগিব, এইটোৱে আমাৰ আশা।